লামডিঙৰ এক গুৰুত্বপূৰ্ণ খবৰ জনাইছো। লামডিঙত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা, তীব্ৰবেগী ট্ৰাকৰ খুন্দাত থিতাতে নিহত হয় এগৰাকী ব্যক্তি। হাফলং লামডিং সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লামডিঙৰ ইটাভটা চাৰিআলিত সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনাটো। ডিমা হাছাৰ পৰা অন্ধ্ৰপ্ৰদেশলৈ যাতায়াত কৰাৰ সময়তে ট্ৰাকখনে মহতিয়াই নিয়ে ব্যক্তিগৰাকীক। ডিমা হাছাও জিলাৰ লাংটিঙৰ পৰা AP 39WU5567 নম্বৰৰ ট্ৰাকখনে বাহ কঢ়িয়াই আনিছিল। থিতাতে নিহত ব্যক্তিগৰাকীৰ পৰিচয় এতিয়া উদ্ধাৰ হোৱা নাই। ঘটনাস্থলীত আৰক্ষীয়ে উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে আৰু দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনকো জব্দ কৰিবলৈ সক্ষম হয়। वो टायर पकड़ने के लिए वो आ गया, अचानक से आ गया टायर पकड़ने। अभी वो स्पॉट डेड है। पता नहीं। आपका नाम क्या है? आदि शेषु। कहाँ का रहने वाला है? आंध्र प्रदेश का। ठीक है। কিমান পৰিমাণ বেম্বু হ'ব পাৰে? বেম্বুটো মোটামুটি ৫-৬ হাজাৰ হ'ব পাৰে ন? মানে মানুহজন এতিয়া জীৱিত ন? যিজন মানুহ স্পট ডেথ হৈ গ'ল, মাথাখন নাই। মানুহজন ক'ত থাকে? যিটো মানুহ এক্সিডেণ্ট মই ক'ব নোৱাৰোঁ। আপোনাৰ শুভ নামটো? মোৰ নাম জিজ্ঞাসা আছে। এড্ৰেছটো কওক আপোনাৰ। ইটাভটা চাৰিআলি। নিউজ ডেস্ক ৰিপোৰ্ট, সুহানা লাইভ।